যে শেহতীয়াকৈ বাংলাদেশত যিটো পৰিস্থিতি সৃষ্টি হৈছে তাৰ ফলত অসমৰ জনসাধাৰণে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কৰা আন্দোলন অৰ্থাৎ অসম আন্দোলনৰ যুক্তিযুক্ততা পুনৰ প্ৰতিপন্ন হ'ল। এতিয়া অবৈধ বাংলাদেশে অসম উত্তৰাঞ্চল নহয় দিল্লী মুম্বাইকে ধৰি ভাৰতৰ বিভিন্ন ঠাই চুই গৈছে। অসম আন্দোলনৰ সময়ত অসমৰ ৰাইজে কৈছে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো। সেই কথাটো এতিয়া প্ৰতিপন্ন হৈছে। ইমান দিনে ভাৰত চৰকাৰে বন্ধু ৰাষ্ট্ৰ বুলি বাংলাদেশৰ লগত এটা বুজাবুজি কৰি আছিল, সীমাটো চিল কৰা নাছিল। অবৈধ বাংলাদেশীক বাংলাদেশলৈ বহিষ্কাৰ কৰিবলৈ কাৰণে দ্বিপাক্ষিক চুক্তি কৰা নাছিল। সুপ্ৰিম কোৰ্টে কোৱাৰ পিছতো কৰা নাছিল। কিয় বন্ধু ৰাষ্ট্ৰ? এতিয়া বন্ধু ৰাষ্ট্ৰ বুলি কৈ থকাৰ কাৰণে দেশৰ কি লাভ হ'ল আমি নাজানো, কিন্তু আটাইতকৈ লোকচান হ'ল অসম আৰু উত্তৰাঞ্চলত। এতিয়া শেহতীয়াকৈ চৰকাৰে ইয়াত মৌলবাদী শক্তি আছে বুলি কৈছে। ইয়াত অপাৰেশ্যন আৰম্ভ দুই এটা ঠাইত কৰা দেখিবলৈ পাইছোঁ। সীমান্তত দুই এজন ধৰিবলৈ আৰম্ভ কৰিছে, পলম হৈছে। গতিকে আমি ক'ব খোজোঁ উন্মুক্ত ভাৰত বাংলাদেশ সীমান্ত অসম চুক্তিমৰ্মে চিল কৰক। 2, অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশীৰ লগতে ইয়াত থকা মৌলবাদী শক্তিক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে এটা স্পেচিয়েল অপাৰেশ্যন বিশেষ অভিযান আৰম্ভ কৰক, যাতে অসম উত্তৰাঞ্চলৰ লগতে দেশৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰে। 2 নম্বৰ কথাটো হ'ল যে সাংবিধানিক ৰক্ষা কৱচ। কা বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰিছিল, উচ্চস্তৰীয় কমিটিয়ে সময়মতে প্ৰতিবেদন দিলে। এতিয়া প্ৰতিবেদনৰ 4 বছৰ পাৰ হৈ গ'ল, কাৰ্যকৰী হোৱা নাই। সেই সময়ত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছে প্ৰতিবেদন পালে দাড়ি কমাসহ কাৰ্যকৰী কৰিব। শেহতীয়াকৈ অসম চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছে আৰু কৈছে ছাত্ৰ সন্থাৰ লগত আলোচনা হৈছে আৰু চৰকাৰে কৈছে যে এপ্ৰিল মাহৰ ভিতৰত অসম চৰকাৰৰ আওতাত থকাবিলাক কাৰ্যকৰী কৰিব। আৰু তাত সিদ্ধান্ত হৈছে যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা সকলো বিষয় কাৰ্যকৰী হ'ব লাগে। কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকাবিলাক কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ক'ব আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ছাত্ৰ সন্থাৰ মাজত ত্ৰিপাক্ষিক আলোচনা হ'ব। কথা ৰাখিব লাগে, প্ৰতিশ্ৰুতি ৰক্ষা হ'ব লাগে আৰু অতি সোনকালে বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কেন্দ্ৰীয় অসম চৰকাৰে কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে। ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি মৰম বা দয়া নহয়, এইটো আমাৰ প্ৰাপ্য হয়। আৰু সেইকাৰণে কেন্দ্ৰীয় অসম চৰকাৰে বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে। আৰু আমি ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। ফলাফল আমাক লাগিবই, এইটো আমাৰ প্ৰাপ্য হয়। আৰু ফলাফল দিবলৈ চৰকাৰে সময় নিৰ্ধাৰিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।